আমি আজি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ অনুশীলনী 2.3। এই অধ্যায়ৰ প্ৰথম ভাগত আমি ইতিমধ্যে 1ৰ পৰা 6 নম্বৰলৈকে আৰু 2ৰ পৰা 3 নম্বৰলৈকে আলোচনা কৰিছো। যিসকলে আগৰ ভিডিঅটো বা ভাগ 1ৰ ভিডিঅটো চোৱা নাই তেখেতলোকক অনুৰোধ থাকিল যাতে ভিডিঅটো চাই লয়। ডেসক্ৰিপশনত ভিডিঅটোৰ লিংক দি দিছো। আজি আমি বাকি থকা অংককেইটাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, আৰম্ভ কৰো। প্ৰথমতে লৈছো 3 নম্বৰটো। যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5ৰ বাকি আটাইবোৰ শূন্য উলিওৱা। লিখা 3 উত্তৰ। এই কথাটো হৈছে কি ইয়াৰ কেইটা আছে শূন্য দুটা দি থোৱা আছে, ঠিক আছে, আৰু বাকি দুটা উলিয়াব লাগে। মানে এই বহুপদটোৰ ঘাত কিমান, কাৰণ প্ৰতিটো পদ এই পদটোৰ ঘাত হৈছে কিমান, এই পদটোৰ ঘাত হৈছে 4 কাৰণ x ৰ ওপৰত কি আছে 4 আছে। এই পদটোৰ ঘাতটো হৈছে কিমান 3 আৰু এই পদটোৰ ঘাতটো হৈছে কিমান 2 কাৰণ x ৰ ঘাত কিমান 2 হেতুৰ কাৰণে, কাৰণ ইয়াত x টো হৈছে কি চলক, চলকৰ ঘাতটোই হৈছে এই পদটোৰ ঘাত। ঠিক তেনেধৰণে 10x আছে, x ৰ ঘাত হৈছে 1, যেহেতু ইয়াত x নাই মানে তাৰ মানে কি x⁴0 আছে, x⁴0 মানে 1, তাৰ লগত কি পূৰণ হৈ আছে 5 পূৰণ হৈ আছে, তো সেইটো কাৰণে ইয়াৰ ঘাতটো কিমান। তো এই বহুপদটোৰ ঘাতটো কি উচ্চতম যিটো পদৰ ঘাত সেই পদটোৱে হৈছে এই বহুপদটোৰ ঘাত। এই বহুপদটোৰ ঘাতটো হৈছে কিমান 4, ঠিক আছে। এই বহুপদটোৰ ঘাতটো হৈছে কিমান 4, যেহেতু এই বহুপদটোৰ ঘাত 4 তাৰ মানে কি এই বহুপদটোৰ শূন্য কেইটা থাকিব 4টা হ'ব পাৰে, ম্যাক্সিমাম 4টা শূন্য হ'ব পাৰে, তাতকৈ বেছি হ'ব নোৱাৰে, ঠিক আছে। যেহেতু দুটা শূন্য দি থোৱা আছে আৰু আমি আৰু কি উলিয়াব লাগে বাকি দুটা শূন্য উলিয়াব লাগে। ঠিক আছে, ইয়াতে প্ৰথমতে লিখিবা যেহেতু শূন্য দুটা আমাক দি থোৱা আছে প্ৰশ্নটোত কি বুলি দিয়া আছে শূন্য দুটা কি √5/3 আৰু -√5/3 এই দুটা আমাক কি দিয়া আছে শূন্য বুলি দি থোৱা আছে। গতিকে x এটো যেহেতু প্লাসত আছে x ৰ লগত যেতিয়া লিখিম আমি ইয়াত কি হৈ যাব এটো মাইনাস হৈ যাব, -5/3 ইনটু কি বুলি হ'ব x যেহেতু এটো মাইনাস আছে আমি লব লাগিব কি +5/3 is equal to এটো যেতিয়া পূৰণ হ'ব তেতিয়া হ'ব কি x² এটো a - b আৰু a + b হৈ আছে, তো সেই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিছো। কি ইউজ কৰিছো ইয়ালে a² - b² মানে কি আছিল a + b ইনটু কি a - b, বা এনে উল্টাকে লিখিলেও হ'ব a - b ইনটু a + b। কথা একেটা, ইয়াতো কি আছে a - b আছে আৰু a + b আছে, তাৰ মানে কি x² - b², টো কি আছে √5/3 হোল স্কয়ার হ'ব। এটোকে আমি কি ধৰণে লিখিব পাৰো, এটোকে আমি লিখিব পাৰো x² - √টো উঠি যাব কাৰণ এটো স্কয়াৰ আছে আৰু √, আছে কটা কটি যাব, যেতিয়া যায় এই স্কয়াৰটো আছে আৰু এই √টো কটা কটি যাব, ঠিক আছে। যেতিয়া যায় 5/3 হ'ব, ঠিক আছে। এটোকে আমি কি ধৰণে লিখিব পাৰো, যেহেতু এটো ভগ্নাংশ আছে ভগ্নাংশটো আমি ভাঙি কিনে কি কৰিব লাগে ভগ্নাংশটো আমাৰ ভাঙিব লাগে, ঠিক আছে। ভগ্নাংশটো যেতিয়া ভাঙিবলৈ হয় তেতিয়া আমি কি কৰিম তলত আৰু ওপৰত কি পূৰণ কৰিম 3 পূৰণ কৰিম, ঠিক আছে। যেতিয়া ইয়াত 3 ৰে পূৰণ কৰিম তেতিয়া কি হ'ব 3x², ঠিক আছে, মাইনাস যেতিয়া 3 ৰে পূৰণ কৰিম তেতিয়া 3 আৰু 3 টো কি হৈ যাব হৰণ হৈ যাব, তাৰ মানে আমি লিখিব লাগে কি 3 ইনটু, কাৰণ ইয়াত 3 পূৰণ কৰিছো এই পদটোকো 3 ৰে পূৰণ কৰিম, ঠিক আছে। পূৰণ কৰিলে এটো আৰু এটো কি হৈ যাব কটা কটি যাব, 3 আৰু 3 কটা কটি যাব। তো এটোকে আমি কেনেকৈ লিখিব পাৰো 3x² - 5 3x² - 5 প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক।
বহুপদটোৰ এটা উৎপাদক হ'ব। যেতিয়া উৎপাদক হয়, ঠিক আছে, যেতিয়া উৎপাদক হ'ব, কাৰ উৎপাদক বুলি কৈছো, এই বহুপদটো যিটো প্ৰশ্নটো দি থোৱা আছে, এই বহুপদটোৰ কি হ'ব, উৎপাদক হ'ব। এতিয়া প্ৰদত্ত বহুপদটোক হৰণ কৰি পাওঁ প্ৰদত্ত বহুপদটোক ইয়াৰে হৰণ কৰিম 3x² - 5 হৰণ কৰিলে হৰণ কৰি পাওঁ, ঠিক আছে, বা হৰণ কৰি পাওঁ। এতিয়া আমি কি কৰিম, কিহেৰে হৰণ কৰিম বুলি কৈছো, 3x² - 5, ঠিক আছে, 3x² - 5 দি কিনে আমি হৰণ কৰিম কা যিটো বহুপদ আমাক দি থোৱা আছে, 3x⁴ প্লাছ 6x³ মাইনাছ -2x² মাইনাছ 10x মাইনাছ 5, ইয়াক আমি কি কৰিম, হৰণ কৰিম। হৰণ কৰাৰ নিয়মটো আমি দেখুৱাইছো, ইয়াক যেতিয়া হৰণ কৰিম, ইয়াৰ বহুপদটো কি আছে আমাৰ 3x⁴, ইয়াক কি দি হৰণ কৰিব লাগিব, 3x² হৰণ কৰিব লাগিব। 3 আৰু 3 কটাকটি যাব, থাকিব কি x², তাৰ মানে কি আমাৰ প্ৰথম পদটো কি হ'ব, x² হ'ব, ঠিক আছে। x² যেতিয়া ইয়াক পূৰণ কৰিম, কি পাম আমি 3x⁴, ঠিক আছে। তাৰপিছত আমি কি পাম, -5x², তো -5x² টো কাৰ তলত বহিব, x² তলত বহিব, ইয়াতে কি হ'ব, -5x², x² যেতিয়া পূৰণ কৰিম, কাক পূৰণ কৰিম, 3x² - 5 পূৰণ কৰিম, 3x⁴, এইটো আমাৰ কি হ'ব, ফাৰ্ষ্ট ষ্টেপৰ কাৰণে হ'ব, ঠিক আছে, এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, এটা বিয়োগ কৰিম, ঠিক আছে। বিয়োগ যেতিয়া কৰিম, এইটো প্লাছ আছে মাইনাছ হৈ যাব, মাইনাছটো কি হৈ যাব, প্লাছ হৈ যাব, এইটো আৰু এইটো কি হৈ যাব, কটাকটি যাব। ইয়াৰ পৰা ইয়াত কি নামি আহিব, 6x³ নামি আহিব, তো কি আছে, -2 আৰু +5 আছে, তাৰ অৰ্থটো হৈছে কি 3x², ঠিক আছে, 3x² মাইনাছ 10x মাইনাছ 5, ঠিক আছে। এতিয়া আমাৰ 2 নম্বৰ ষ্টেপত কি হ'ব, 2 নম্বৰ ষ্টেপটোত কি হ'ব, ইয়াৰে যিটো পদ আছে, এই পদটো যিটো ইয়াৰ ঘাতটো কি, এতিয়া এই বহুপদটোৰ উচ্চতম ঘাতটো কি হৈছে, বা এই বহুপদটোৰ ঘাতটো কি 3, তো 3 বহুপদ, এই প্ৰথম যিটো পদ আছে, ঠিক আছে, উচ্চতম ঘাতৰ যিটো পদ আছে তাক ল'ব লাগিব, আৰু যিটো হৰণ কৰিছো তাৰ উচ্চতম ঘাতৰ পদটো ল'ব লাগিব 3x², ঠিক আছে, ইয়াত হৰণ কৰি দিম। ইয়াতে 3 দি পিনে যেতিয়া 6 কাটিম 2 হ'ব, আৰু ইয়াতে x² x³ কাটিলে কি হ'ব, x হ'ব, তাৰ মানে কি হ'ব 2x। ইয়াৰ অৰ্থটো কি বুজি পালো, তাৰ পিছৰ যিটো আমাৰ পদ হ'ব সেইটো হ'ব কি 2x। এতিয়া 2x কাক পূৰণ কৰিব, 3x² - 5, 2x যেতিয়া 3x² - 5 পূৰণ কৰিম, ইয়াতে কি হ'ব, 6x³ হ'ব, ঠিক আছে। তাৰপিছত কি হ'ব, এইটো যিহেতু প্লাছ আৰু এইটো যিহেতু মাইনাছ, প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব, 5 দুগুণ কিমান হ'ব, 10, তাৰ মানে কি হ'ব 10x। এই 10xৰ তলত 10x বুলি লিখিম, যিবিলাকৰ ঘাত একে হয়, একে ঘাতৰ পদবিলাক একেলগত লিখা হয়, ঠিক আছে। ইয়াৰ ঘাতটো 3 গতিকে মিলি গৈছে, ইয়াৰ ঘাতটো কিমান 1 আৰু ইয়াৰ ঘাতটো 1, গতিকে ইয়াতে কি আছে, একে ঘাতৰ সংখ্যাবিলাক কি হয়, একেলগত লিখা হয়, বা একে ঘাতৰ পদবিলাক একেলগত লিখা হয়। এইটো মাইনাছ হৈ যাব, মাইনাছ কৰিলে প্লাছটো মাইনাছ হৈ যাব, আৰু এইটো কি হৈ যাব, প্লাছ হৈ যাব, ঠিক আছে। বিয়োগ কৰিলে এইটো আৰু এইটো কটাকটি যাব, এইটো আৰু এইটো কটাকটি যাব, থাকিলে কি আমাৰ 3x² - 5, ঠিক আছে। এতিয়া আমাৰ কি থাকিলে 3x² - 5 আছে, তাৰ মানে কি থাৰ্ড ষ্টেপত আমাৰ কি হৈছে, এইটো বুজি পাইছা তোমালোকে, 3x² কি কৰিব লাগিব, 3x² দি হৰণ কৰিব লাগিব, কি পাম আমি 1 পাম, তাৰ মানে কি হ'ব, পিছৰ পদটো কি হ'ব, +1 হ'ব। যেতিয়া +1ৰে আমি পূৰণ কৰিম, কি পাম 3x² - 5, হৰণ গুচি গ'ল। যদি হৰণ যায়, তাৰ মানে কি, তাৰ অৰ্থটো এইটোৱে হৈছে যে কি হৈছে, এইটো উৎপাদক আছিলে, উৎপাদক হোৱাৰ কাৰণে এইটো হৰণ যাবই, ঠিক আছে। যদি কোনোবা এটা বহুপদ দি অন্য এটা বহুপদক হৰণ যায়, তেতিয়াহ'লে কি হ'ব, যিটো দি হৰণ যায়, প্ৰথম পদটো যিহেতু দ্বিতীয় পদটোক হৰণ গৈছে, তাৰ মানে কি প্ৰথম পদটো দ্বিতীয় পদটোৰ এটা উৎপাদক। আমি এইটো ধৰিয়ে লৈছিলো যে এইটো উৎপাদক হয়, কাৰণ ইয়াত প্ৰশ্নটো দি দিছে ন, 0 দুটা হয়, যদি 0 দুটা দিয়া থাকে তেতিয়াহ'লে এইটো পূৰণফলটো কি এটা উৎপাদক হ'ব, ঠিক আছে।
যেহেতু হৰণ গ'ল গতি ইয়াৰ পৰা কি গম পালো x² + 2x + 1 এটা উৎপাদক আৰু 3x² - 5 ইউ এটা উৎপাদক ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ যদি আমি 20ক 5 দি পিনে হৰণ কৰো 5 4 গুণ কিমান হ'ব 20 হ'ব শূন্য পাইছো ইয়াৰ অৰ্থটো কি 5টো 20ৰ এটা উৎপাদক আৰু 4টো 20ৰ এটা উৎপাদক ঠিক একে ধৰণে ইয়াত যেনিবা 5ৰ হলনি কি আছে এই পদটো আছে আৰু 4ৰ হলনি কি আছে এই ওপৰত থকা এই পদটো পাইছো আমি x² + 2x + 5 তাৰ মানে কি এই দুইটা ইয়াৰ উৎপাদক আৰু উৎপাদক এই বহুপদটোৰ উৎপাদক যেটো আমাৰ দি থোৱা আছে গতিকে ঠিক আছে কি পাও আমি এতিয়া এতেকে আমি কি লিখিব পাৰো ইয়াৰ অৰ্থটো এটোই আমি ইয়াত লিখিব পাৰো 3x⁴ + 6x³ - 2x² - 10x - 5 ঠিক হ'ব ইউ এটা উৎপাদক আৰু ওপৰত যেটো হৰণ কৰি পিনে পাইছো হেতু এটা উৎপাদক মানে কি ইহত দুটা পূৰণফলটোৰ অৰ্থটো এটোই ঠিক আছে -5 ঠিক আছে এনে ধৰণে কি হৈ যাব পূৰণফল হ'ব কাৰণ দুইটা উৎপাদক ইউ এটা উৎপাদক আৰু ইউ এটা উৎপাদক ঠিক আছে এই সম্পৰ্কটোকে ইয়াত যে দেখুৱাইছো এই সম্পৰ্কটোকে আমি কি লিখিব পাৰো 20 = 5 * 4 + কি 0 + 0 যেহেতু আছে এটো নিলিখিলেও হ'ব ইয়াত গতিকে আমি ইয়াত কি লিখিব পাৰো পূৰণফল হিচাপে লিখিব পাৰো এটোই আছিল কি ইয়াক আমি কোনটো হিচাপে জানো ভাজ্য সমান সমান কি আছিল ভাজ্য পূৰণ ভাগফল যোগ কি আছিল ভাগশেষ বুজি পাইছে না ভাগশেষ বাকি থকাটো কি বুলি কোৱা হয় ভাগশেষ ঠিক আছে এতিয়া আমি এটো পাই গলো ইয়াৰ অৰ্থটো হৈছে কি ইয়াক আমি কি বুলি ভাঙিব পাৰো ইয়াক যেতিয়া আমি উৎপাদকক ভাঙিম ইয়াকো আকৌ কি কৰিব পাৰি উৎপাদকত ভাঙিব পাৰি যেহেতু এটো এটা উৎপাদক দিয়ে থোৱা আছিল আৰু এটা উৎপাদক পাই গলো কি x² + 2x + 1 ইয়াক যেতিয়া আমি উৎপাদকত ভাঙিম ঠিক আছে এতেকে তোমালোকে লিখিবা x² + 2x + 1 = কি বুলি লিখিব পাৰো ইয়াৰ উৎপাদকত ভাঙিলে আমি একো ফৰ্মুলা হৈ আছে +1 হোল স্কয়াৰ হৈ আছে ঠিক আছে তো ফৰ্মুলা ভাঙিব পাৰিছা কি জানি নিশ্চয় তোমালোকে x² + 2x + 1 মানে কি হ'ব x + 1 হোল স্কয়াৰ ঠিক আছে তাৰ মানে অৰ্থটো হৈছে কি x + 1 * কি হ'ব x + 1 স্কয়াৰৰ অৰ্থটো কি দুটা পূৰণ হৈ আছে এনেকে ধৰণে আমি 5² মানে কি 5 * 5 ঠিক তেনে ধৰণে x + 1² মানে কি x + 1 * x + 1 ঠিক আছে ইয়াৰ পৰা কি গম পালো এই যেটো পদ পালো আমি x² + 2x এটো কি হৈছে দুটা সংখ্যাৰ পূৰণফল হিচাপে পাইছো তাৰ মানে কি এটোৰ শূন্য দুটা কি হ'ব এতিয়া ইয়াৰ শূন্য দুটা হ'ব কি -1 আৰু -1 ঠিক আছে ইয়াৰ অৰ্থটো কি গতিকে ইয়াত লিখা তোমালোকে গতিকে x² + 2x + 1 ৰ শূন্য দুটা হ'ব শূন্য দুটা কি হ'ব -1 x = কি হ'ব -1 বা কি হ'ব x = কি হ'ব -1 ঠিক আছে কাৰণ এই ইহতৰ শূন্য কেতিয়া শূন্য হ'ব ই কি হ'ব x + 1 টো শূন্য হ'ব লাগিব নহলে x + 1 টো শূন্য হ'ব লাগিব নহলে প্ৰথমটো শূন্য নহলে দ্বিতীয়টো শূন্য হ'ব লাগিব কিন্তু প্ৰথম আৰু দ্বিতীয়টো একেই আছে গতিকে কি হ'ব x = কি হ'ব -1 হ'ব ঠিক আছে ইয়াতো কি হ'ব x = -1 হেতে গতিকে ইয়াৰ শূন্য দুটা হ'ব কি -1 আৰু -1 যদি ইয়াৰ শূন্য দুটা -1 হয় তেতিয়া হলে এই বহুপদটোৰ শূন্যটো কি হ'ব -1 হ'ব কি কাৰণে হ'ব কাৰণ ইউ এটা কাৰণ এই পদটো যেটো আছে এই পদটো এই বহুপদটোৰ কি হৈছে এটা এই বহুপদটো যেটো আমি পাইছো এতিয়া x² + 2x + 1 তাৰ উৎপাদক 3x⁴ + 6x³ - 2x² - 10x + 5 এই বহুপদটোৰ কি হৈছে এটা উৎপাদক যেহেতু ই ইয়াৰ উৎপাদক গতিকে ইয়াৰ শূন্য কিটা কি হ'ব ইয়াৰ কাৰণেও শূন্য হ'ব ঠিক আছে এয়ে ইয়াৰ পৰা কি লিখিব পাৰো ইয়াৰ অৰ্থটো এটোৱে ইয়াত তোমালোকে লিখা এয়ে এতিয়া আমাৰ উলিয়াব লাগে কি প্ৰদত্ত বহুপদটোৰ বাকি আটাইবোৰ বাকি থকা বিলাক শূন্যবিলাক উলিয়াব লাগে ঠিক আছে প্ৰদত্ত বহুপদটোৰ বাকি থকা শূন্যবিলাক আমাৰ উলিয়াব লাগে ঠিক আছে এতিয়া যেহেতু আগৰ শূন্য দুটা ইয়াত দিয়ে থোৱা আছিল এটো দি থোৱা আছে বাকি দুটা উলিয়াব লাগে
বাকি দুটা পাই গলো যেহেতু x² + 2x1 ৰ শূন্য দুটা হল কি -1 আৰু -1 এয়াহে কি লিখিব লাগে প্ৰদত্ত বহুপদটোৰ বাকি প্ৰদত্ত বহুপদটোৰ প্ৰশ্নটো যেটো আছে এটো লাইন লিখি লম বাকি আটাইবোৰ শূন্য ওলোৱা ঠিক আছে বাকি আটাইকেইটা শূন্য হ'ব কি হ'ব -1 ঠিক আছে আৰু -1 টোটাল কেইটা হল আমাৰ চাৰিটা হল -1 আৰু -1 হল দুটা আৰু এটা প্ৰশ্নটো দি থোৱা আছিল হেইকেইটা হল কি ঠিক আছে √5/3 আৰু -√5/3 এই ধৰণৰ অংকবিলাক এনে ধৰণে কৰা হয় এটো যদি কোৱেশ্চন পৰীক্ষাত আহে তেতিয়ালে তোমালোকৰ কি কৰিব 4 মাৰ্কস কেৰি কৰিব ঠিক আছে 4 নম্বৰ আহিব 4 নম্বৰ বা 3 নম্বৰো আহিব পাৰে কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত কি আহে 4 নম্বৰে আহে তো পঢ়াখিনি একেই হৰণ পদ্ধতি হয় বাকি লিখাখিনি অলপমান চেঞ্জ হৈছে অলপমান চাই লবা এবাৰ ৰিপিট কৰিবা কি লবা কাৰণ এনেকুৱা ধৰণৰ অংক এটা পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি ঠিক আছে এতিয়া আমি পিছৰটো কৰো এতিয়া আমি কৰিম 4 নম্বৰটোৰ উত্তৰ ঠিক আছে ইয়াত দিয়া আছে কি প্ৰশ্নটো হৈছে কি x³ - 3x² + x + 2 এটা বহুপদ gx এৰে হৰণ কৰা ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx ওলোৱা ঠিক আছে ইয়াত বিশেষ হেৰি কৰিবলগীয়া নাই দিয়া কি আছে এটো আমি চাব লাগে প্ৰশ্নটো দিয়া আছে তোমালোকে লিখা দিয়া আছে কি এটা বহুপদ দিয়া আছে x³ এটো দি থোৱা আছে এটো হৈছে কি ভাজ্য এটা মই গোটেইখিনি লিখি দেখুৱাই দিছো এটো দিয়া আছে ভাজ্যটোকে কি বুলি কয় ইয়াতে কমা দি কিনে লিখিছো তোমালোকে লিখা px ঠিক আছে ভাজ্যটোকে কি বুলি কোৱা হয় px মানে বহুপদ ঠিক আছে ইয়াৰ মানটো কিমান দি থোৱা আছে তোমালোকৰ x³ - 3x² + x + 2 এটো দি থোৱা আছে ভাজ্য তাৰ পিছত কি দিয়া আছে ভাগফল দিয়া আছে ঠিক আছে ভাগফলৰ অৰ্থটো কি q টো স্মল লিখিব লাগিব qx মানে ভাগফলটো ইংৰাজীত কোৱেশ্চন বুলি কোৱা হয় q টো তাৰ পৰা আহিছে গতিকে কি হ'ব এটো x - 2 ঠিক আছে তাৰ পিছত কি দিয়া আছে ভাগশেষ দিয়া আছে ভাগশেষটো কি ৰিমাইন্ডাৰ হয় গতিকে rx ঠিক আছে r টো ৰিমাইন্ডাৰ মানে কি ভাগশেষ ঠিক আছে তো ইয়াৰ পৰা কি পালো আমি এটো -2x + 4 প্ৰশ্নটোত আমাৰ এইকেইটা বস্তু দি থোৱা আছে উলিয়াব লাগে কি gx মানে কি gx এৰে যেহেতু হৰণ কৰিছো তাৰ মানে কি gx টো হৈছে কি ভাজক ঠিক আছে gx টো হৈছে কি ভাজক ঠিক আছে এটো আমাৰ উলিয়াব লাগে ঠিক আছে এতিয়া আমি জানো আমি কি জানো ভাজক মানে কি জানো এইটো আমি পাই আহিছো তো হৈছে কি ভাজ্য সমান কি ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ঠিক আছে ভাজ্য মানে কি আমি ইয়াত লিখিছো px গতিকে ভাজ্য নিলিখি পেলাই আমি ইয়াত লিখিছো px is equal to কি আছে ভাজকটো কিমান gx ঠিক আছে gx পূৰণ কি দিয়া আছে ভাগফলটো কিমান দিয়া আছে ইয়াতে qx ঠিক আছে প্লাস ভাগশেষ মানে ৰিমাইন্ডাৰটো কি rx ঠিক আছে এটো তোমালোকে আমি জানোৱে আৰু বিশেষ একো কৰা নাই ভাজ্যটোৰ জায়গাত px লিখিছো লিখাখিনি অলপমান কম হৈ যাব ঠিক আছে px is equal to কি gx into qx plus rx তো ইয়াৰ পৰা আমাৰ উলিয়াব লাগে কি প্ৰশ্নটো তোমালোকে চাবা কি উলিয়াব লাগে gx উলিয়াব লাগে ঠিক আছে ইয়াৰ পৰা gx টো কেনেকৈ উলিয়াম আমি
এটো কৰিবৰ কাৰণে আমি কি কৰি দিম px ঠিক আছে px মাইনাস কি হৈ যাব rx আমি বাওফালে লৈ ঠিক আছে rx এটো বাওফালে আহি গল প্লাস যেটো আছিল বাওফালে আহিলে মাইনাস হল তাহলে কি থাকিব এতিয়া gx into qx ঠিক আছে ইয়াৰে পৰা তোমালোকে নিশ্চয় গম পাইছা ইয়াৰে পৰা যদি আমি ইট ইমপ্লাইজ বুজি পাইছানে ইয়াৰে পৰা আমি কি উলিয়াব পাৰো হ'ব ইয়াতে কৰি দিছো ইয়াত তলতে লিখো তেতিয়া সুবিধা হ'ব ইয়াৰে পৰা আমি কি লিখিব পাৰো gx ঠিক আছে gx is equal to কি বুলি লিখিব পাৰা যেহেতু এটো পূৰণ হৈ আছে বাওফালে আহিলে কি হ'ব হৰণ হৈ আহিব তেনে তাৰ অৰ্থটো কি px ঠিক আছে মাইনাস rx divided by কি এটো হ'ব তোমালোকৰ qx বুজি পাইছা নিশ্চয় ঠিক আছে এই লাইনটোকে আমি এনে ধৰণৰ লিখিব পাৰো কেনে ধৰণে px into qx is equal to px minus rx কথা একেটাই এনে ধৰণে লিখা আৰু এই ধৰণে লিখা কথা একেটাই ঠিক আছে এটো মই ব্ৰেকেটত দেখাইছো আমি এইটো কি হ'ব এনে ধৰণৰ আমি লিখিব পাৰো ঠিক আছে তো মই ডাঙৰ ব্ৰেকেটত দেখাইছো নিলিখিলেও হ'ব জাস্ট বুজাবৰ কাৰণে কৈছো যে এই লাইনটো আমি এনে ধৰণৰ লিখিব তো ইয়াৰ পৰা gx is equal to কি হ'ল px minus rx by qx ঠিক আছে এতিয়া আমাৰ ইয়াৰ মানবিলাক বহাই দিলে হ'ল বিশেষ একো কথা নাই ঠিক আছে ইয়াত যদি এতিয়া ইয়াতে আমি কি কৰি দিম এতিয়া আমাৰ মানবিলাক বহাই দিম মানবিলাক কি আছে px মানে কিমান দিয়া আছে x cube minus 3x square plus x plus 2 বুলি দিয়া আছে আৰু মাইনাস কি কৰিব লাগিব rx মানে কিমান দিয়া আছে তোমালোকৰ rx মানে দিয়া আছে minus 2x plus 4 এতিয়া তোমালোকে পৰীক্ষাত যেতিয়া কৰিবা মই বুজাবৰ কাৰণে এই দুটা লাইন লিখিছো তোমালোকে এই দুটা লাইন নিলিখিলেও হ'ব যদি তোমালোকে মনতে এটা স্টেপ আগবাঢ়ি পিনে কৰি পিনে যদি এই লাইনটো লিখা ঠিক আছে এই লাইনটো ডাইৰেক্ট লিখিলেও হ'ব একো কথা নাই ঠিক আছে এই লাইনটো যদি লিখা তেতিয়া তোমালোকৰ এই দুটা লাইন যাব ঠিক আছে যেহেতু মই বুজাই আছো গোটেইখিনি লাইন দিছো যাতে সকলোৱে বুজি পায় মোৰ উদ্দেশ্যটো হৈছে কি তোমালোকক কনসেপ্টটো দিয়াৰ কাৰণে মই চেষ্টা কৰিছো কাৰণ এটা যদি বুজি পোৱা তেতিয়ালে তোমালোকে বাকিখিনি শৰ্ট কৰিব পাৰিবা গোটেইখিনি বস্তু যদি এবাৰ শিকি লোৱা ক'ত শৰ্ট কৰিব পাৰি হেতু তোমালোকে পিছত নিজে নিজে জানি যাবা qx টো হৈছে কি x - 2 ঠিক আছে ইয়াৰে পৰা আমি কি উলিয়াব পাৰো ওপৰত এতিয়া তোমালোকে চোৱা x cube minus 3x square plus x plus 2 is equal minus a minus কি হৈ যাব plus হৈ যাব plus 2x minus আৰু এটো plus কি হৈ যাব minus 4 হৈ যাব ঠিক আছে ইয়াৰে পৰা কি পালো x minus 2 ঠিক আছে এই লাইনটোকে আমি ইয়াতে কি কৰিছো লিখি দিছো ইয়াতে কি পাম x cube হৈ গল minus 3x square হৈ গল তাৰ পিছত কি পালো এতিয়া আমি এটো x আছে আৰু এটো 2x আছে তাৰ মানে কি হ'ব plus 3x তাৰ পিছত এটো কি আছে plus 2 আৰু এটো minus 4 তাৰ মানে এটো কি হ'ব minus 2 divided by কি x minus 2 এতিয়া কি হ'ব এই পদটো দি পিনে ইয়াক হৰণ কৰি দিলে হৈ গল আৰু ঠিক আছে এক যেতিয়া হৰণ কৰিম তোমালোকে এই হৰণটো ফুফালেও কৰি দেখাব পাৰা যদি ফুফালে নকৰা তেতিয়ালে তলত কৰি দেখালো হ'ব কথা একেটাই ইয়াৰ উত্তৰটো কি হ'ব এতিয়া আমি হেতু উলিয়াব লাগে ঠিক আছে এই ওপৰৰ বহু পদটো যদি তলৰটো দি আমি হৰণ কৰো তেতিয়ালে কিমান ওলাব হেতু দেখালে হৈ গল ঠিক আছে এই লাইনটো বুজি পাইছে এই লাইনটো দৰকাৰ নাই এতিয়া আমি কি কৰো ফুফালে এখিনি মহাই লৈছো মান জায়গা উলিয়াই লৈছো হৰণটো কৰি দেখাই নিম ঠিক আছে ইয়াৰ হৰণটো মই ৰাইট সাইডে কৰি দিম ঠিক আছে কি দি হৰণ কৰিম x minus 2 দি পিনে কাক হৰণ কৰিম x cube minus 3x square plus 3x minus 2 তোমালোকে তো টু সাইডে কৰি দেখালো হ'ব আৰু যদি টু সাইডে নকৰা তোমালোকে তলত কৰি দেখালো হ'ব ঠিক আছে ইয়াৰ যদি তোমালোকে ভাবা যে নাই আমি তলত কৰি দেখাম ইয়াত হৰণটো কৰি দেখালো হ'ব ঠিক আছে কথা একে নাই ঠিক আছে যদি ফুফালে কৰা তেতিয়াও হ'ব আৰু যদি তলত মেইন অংকৰ লগত সংলগ্ন কৰি কৰা তেতিয়াও হ'ব ঠিক আছে এতিয়া আমি ইয়াক যেতিয়া হৰণ কৰিম ইয়াতে x আছে আৰু এটো x কিউব আছে তাৰ মানে কি কিহেদি হৰণ যাব x স্কয়াৰে হৰণ যাব x স্কয়াৰ যেতিয়া পূৰণ কৰিম তেতিয়া কি হ'ব x কিউব হ'ব ঠিক আছে এটো -2 আৰু x স্কয়াৰ তেতিয়ালে ইয়াতে কি হ'ব
মাইনাছ 2x স্কুৱেৰ ঠিক আছে ইয়াতে এইটো কি হৈ যাব মাইনাছ হৈ যাব কাৰণ x স্কুৱেৰ আছে তাৰ মানে কি এইটো প্লাছ আছে প্লাছটো কি হৈ যাব ইয়াতে মাইনাছ হৈ যাব আৰু এই মাইনাছটো ইয়াতে কি হৈ যাব প্লাছ হৈ যাব এইটো আৰু এইটো কি হ'ব কেনসেল তাৰ পৰা এইটো কি পালো -3 আছে আৰু এইটো +2 হৈ যাব তাৰ মানে কি -x স্কুৱেৰ + 3x - 2 ঠিক আছে এতিয়া আমাৰ কথাটো হ'ল কি এইটো -x স্কুৱেৰ আছে আৰু ইয়াতে x আছে ঠিক আছে এতিয়া আমাৰ কি হ'ব -x স্কুৱেৰ যেতিয়া x এৰে হৰণ কৰিম প্ৰথমে এই পদটো দি পিনে কি হ'ব ইয়াৰ এই পদটো হৰণ কৰিব লাগিব তেতিয়া কৰিলে কি হ'ব -x পাম তাৰ মানে কি তাৰ পিছৰ যেটো পদ হ'ব হেতু -x হ'ব -x এ x ক পূৰণ কৰিলে কি হ'ব এটো -x স্কুৱেৰ এটো যেটো মাইনাস আৰু এটো মাইনাস মাইনাস কি হ'ব প্লাস প্লাস কি হ'ব এটো 2x ঠিক আছে প্লাস কি হ'ব 2x এতিয়া যদি আমি বিয়োগ কৰিলে কি হ'ব এটো প্লাস হৈ যাব আৰু এটো কি হৈ যাব মাইনাস হৈ যাব মাইনাস হৈ গলে কি হ'ব 3x ৰ পৰা 2x গুচি গলে কি হ'ব x - 2 ইয়াতো x - 2 ইয়াতো x - 2 তাৰ মানে কি হ'ব এটো +1 হ'ব 1 এ যেতিয়া ইয়াক পূৰণ কৰিম x হ'ব এটা কি হ'ব -2 হ'ব ঠিক আছে x - 2 কি পালো 0 পালো এতিয়া ইয়াৰ কি হ'ব এইটো দি পিনে যদি ইয়াক হৰণ কৰো ঠিক আছে x - 2 দি পিনে যদি ইয়াক হৰণ কৰো তেতিয়া হলে আমি এটো পাই যাম তাৰ মানে কি ইয়াৰ পৰা তোমালোকে এটা লাইন ডাইৰেক্ট লিখি দিলেও হ'ব আৰু যদি ডাইৰেক্ট নিলিখা তেতিয়া হলে এটো কি কৰিব পাৰো ইয়াতে আমি এটা লাইন ইয়াত বহাই দিব পাৰো হৰণ কৰি পিনে যেহেতু এটো পালো কি পালো ইয়াৰ উৎপাদক দুটা কি পালো এটা হল কি x - 2 ঠিক আছে আৰু এটা কি পালো x স্কুৱেৰ -x + 1 ঠিক আছে এই পদটোক আমি এনে ধৰণে লিখিব পাৰো ঠিক আছে দুটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব পাৰো কি পালো x - 2 এটো আৰু এটো কি হ'ব কটাকটি যাব এনসাৰটো আমাৰ থাকিব কি এনসাৰটো থাকিব x স্কুৱেৰ -x + 1 এটোই হৈছে ইয়াৰ এনসাৰ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা মাজৰ এই লাইনটো যদি নিলিখি কিনে তোমালোকে ডাইৰেক্ট এটো লিখা তেতিয়া হৈ যাব কাৰণ আমি তোমালোকে কি কৰিছা সোফালে ইয়াৰ হৰণ প্ৰক্ৰিয়াটো কৰি দেখুৱাইছা হৰণ কৰি পিনে আমি এটো পাইছো গতিকে এটো দি পিনে যদি এটো হৰণ কৰো তেতিয়া আমি কি পাম x স্কুৱেৰ -x + 1 এটোই হৈছে ইয়াৰ এনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা অংকটো ঠিক আছে তেতিয়ালে আমি আগবাঢ়ো ঠিক আছে 5 নম্বৰটো আজিলে আমি এৰি দিছো আমি এটা ভিডিওত 5 নম্বৰটো ভালকে আলোচনা কৰিম ঠিক আছে এতিয়া আমি কৰিম 6 নম্বৰটো হয় ঠিক আছে শূন্যবিলাক দি থোৱা আছে সংখ্যাকিটা কি কৰিব লাগে উলিয়াব লাগে ঠিক আছে প্ৰথমটো দিয়া আছে 3x³ - x স্কুৱেৰ - 3x + 1 বহুপদটোৰ এটা শূন্য কিমান 1 বুলি দিয়া আছে আৰু বাকি কেইটা শূন্য নিৰ্ণয় কৰা ঠিক আছে বাকি কেইটা শূন্য উলিয়াব লাগে যেহেতু এই পদটো কিমান দিয়া আছে উচ্চতম ধাতু কিমান ইয়াৰ 3 মানে এই বহুপদটো কিমান মাত্ৰা 3 তিনটা মাত্ৰাৰ বহুপদ ৰাখি গতিকে ইয়াৰ শূন্য কেইটা হ'ব পাৰে সৰ্বাধিক 3টা হ'ব পাৰে এটাটো দিয়াই আছে তাৰ মানে আৰু দুটা উলিয়াব পাৰে না টোটেল কেইটা হ'ব 3টা হ'ব এইখিনিতে তোমালোকক অনুৰোধ কৰিম যাতে ভিডিওটো পজ কৰি লোৱা পজ কৰি লৈ পিনে তোমালোকে নিজে কৰি চোৱাৰ পিছত তাৰ পিছত মোৰ ভিডিওটো প্লে কৰি চোৱা আৰু মিলাই যোৱা যে পাৰিছানে নাই বা একে হৈছে নে নাই আশা কৰিছো তোমালোকে সমাধানটো কৰি ললা এতিয়া সমাধানটো মিলাই যোৱা 6ৰ 1 উত্তৰ যেহেতু বহুপদটোৰ এটা শূন্য বহুপদটোৰ এটা শূন্য কিমান 1 গতিকে 1 যদি হয় ইয়াৰ উৎপাদক কি হ'ব x - 1 গতিকে x - 1 ঠিক আছে প্ৰদত্ত বহুপদটোৰ এটা কি হ'ব উৎপাদক হ'ব গতিকে x - 1 ইয়াৰ এটা উৎপাদক হ'ব উৎপাদক হ'ব এতিয়া আমি কি কৰিম এতিয়া উৎপাদক এটা পাই গলো ইয়াক হৰণ কৰিলে কি হ'ব বাকি উৎপাদক কিটা আমি পাই যাম ঠিক আছে এতিয়া প্ৰদত্ত বহুপদটো
এতিয়া প্ৰদত্ত বহুপদটো x - 1 এৰে প্ৰদত্ত বহুপদটো x - 1 এৰে হৰণ কৰি পাওঁ এতিয়া তোমালোকে এইটো হৰণ কৰিলে হৈ গ'ল কেনেকৈ হৰণ কৰিম আমি হৰণ কৰাৰ নিয়মটো জানো x - 1 ঠিক আছে কৰিব লাগিব কি 3x cube minus x square minus 3x plus 1 ইয়াক কি আদি হৰণ কৰিম আমি x minus 1 এৰে হৰণ কৰিম এনেকৈ কৰিম এতিয়া ফাৰ্ষ্ট ষ্টেপত কি কৰিম 3x cube তাক কি দি হৰণ কৰি দিম x এৰে হৰণ কৰিম কৰিলে মানে কি পাম আমি 3x square তাৰ মানে আমাৰ প্ৰথম পদটো কি হ'ব 3x square 3x square যেতিয়া পূৰণ কৰিম আমি 3x cube হ'ব আৰু এটা মাইনাস কি হ'ব 3x square ঠিক আছে minus 3x square মাইনাস কৰিম এটো মাইনাস হৈ যাব আৰু এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব ঠিক আছে এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব ঠিক আছে এতিয়া এটো আৰু এটো কি হ'ব কটাকটি যাব ঠিক আছে ইয়াতে কি হ'ব -1 আছে -x স্কয়ার মানে ইয়াতে কি আছে 1 পূৰণ হৈ আছে এতিয়া -x স্কয়ার + 3x স্কয়ার তাৰ মানে কি হ'ব +2x স্কয়ার ঠিক আছে মাইনাস কি হ'ব 3x + 1 ঠিক আছে এতিয়া আমি সেকেন্ড স্টেপত কি কৰিম ইয়াতে পদটো কি পালো 2x স্কয়ার পালো তাক কি দি হৰণ কৰিব লাগিব x এৰে হৰণ কৰিব লাগিব x এৰে যেতিয়া হৰণ কৰিম কি পাম আমি 2x তাৰ মানে কি হ'ব ইয়াতে পিছৰ পদটো কি হ'ব +2x দি পিনে যেতিয়া x - 1 ক পূৰণ কৰিম তেতিয়া 2x স্কয়ার এটো মাইনাস আৰু এটো হৈছে প্লাস প্লাসে মাইনাসে মাইনাস 1 আছে আৰু 2 আছে 2 * 2 মানে কি হ'ব -2x যেতিয়া বিয়োগ কৰিম এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব এটো এটো কটাকটি যাব -3x আৰু +2x তাৰ মানে কি হ'ব এটো -x + 1 তাৰ থাৰ্ড স্টেপত কি হ'ব যেহেতু এটো -x আছে এই -x টো কি দি হৰণ কৰিব লাগিব x টো দি হৰণ কৰিছো x টো যেতিয়া হৰণ কৰিম তেতিয়া কি হ'ব -1 হ'ব তাৰ মানে কি তাৰ পিছৰ যেটো পদ হ'ব এটো হ'ব কি -1 -1 এ যেতিয়া কৰিম x কি হ'ব -x হ'ব মাইনাসে মাইনাসে প্লাস হ'ব গতিকে এটো কি হ'ব +1 ঠিক আছে হৰণ গ'ল তাৰ মানে কি হৰণ যোৱা মানে কি এটো x - 1 এটা উৎপাদক আৰু 3x স্কয়ার + 2x - 1 এই বহুপদটোৰ এটা কি উৎপাদক ঠিক আছে এতিয়া আমি কি কৰিম গতিকে তোমালোকে লিখা গতিকে কি লিখিব পাৰো আমি 3x cube minus x square minus 3x plus 1 is equal to কি x minus 1 এটা উৎপাদক গতিকে দুটা উৎপাদকৰ পূৰণফল হিচাপে আমি লিখিব পাৰো x minus 1 into কি লিখিব পাৰো 3x square plus 2x minus 1 ঠিক আছে এইটোকে আমি কি কৰিব আকৌ উৎপাদকত ভাঙিব পাৰো 3x square plus 2x minus 1 ক আমি কি কৰিব পাৰো উৎপাদকত ভাঙিব পাৰো উৎপাদকত যেতিয়া ভাঙিম তেতিয়া কি পাম আমি ইয়াক উৎপাদকত যেতিয়া আমি ভাঙিছো ফুফালে মই কৰি দেখুৱাই দিছো ঠিক আছে ফুফালে কৰি দেখুৱালে হ'ব বা তোমাৰ ইয়াত কৰিলেও হ'ব তেতিয়া ইয়াতে কি হ'ব আমি এটো যেতিয়া উৎপাদকত ভাঙিম 3x square plus 2x minus 1 ইয়াক যেতিয়া আমি উৎপাদকত ভাঙিম 3 আৰু 1 টো পূৰণ কৰিলে কি হ'ব 3 হ'ব আৰু এই দুইটো কি হ'ব দুটা সংখ্যাত এনে ধৰণে ভাগ কৰিব লাগিব যাতে কি হ'ব যোগফল বা বিয়োগফলটো 2 এ হয় পূৰণফলটো কি হ'ব -3 হ'ব লাগে হেতু কাৰণে ইয়াতে কি হ'ব +3 - 1 3 ৰ পৰা 1 বিয়োগ কৰিলে 2 হয় 3 আৰু 1 পূৰণ কৰিলে কি হ'ব 3 * -1 পূৰণ কৰিলে কি হ'ব মাইনাস ঠিক আছে উৎপাদকত কেনেকৈ ভাঙিব লাগে আগতো কৈছো ঠিক আছে গতিকে এটো বুজি পাবলৈ অসুবিধা হ'ব নালাগে ঠিক আছে 3x স্কয়ার এটো x হ'ব 3x - x - 1 তো ইয়াৰ পৰা যেতিয়া আমি 3x টো কমন লম তেতিয়ালে কি পাম আমি x + 1 হ'ব আৰু ইয়াতে যেতিয়া -1 কমন লম তেতিয়া x minus কি হ'ব x + 1 হ'ব ঠিক আছে এতিয়া এই দুটাৰ পৰা এটা লম কমন x + 1 কি থাকিলে 3x - 1 ঠিক আছে যদি আমি উৎপাদকত ভাঙো ইয়াক তেতিয়ালে আমি ইয়াতে কি পাই গলো এতিয়া প্ৰথমটো হল কি x - 1 আৰু যেতিয়া উৎপাদকত ভাঙিম তেতিয়ালে কি পাম আমি x + 1 আৰু কি হ'ব 3x - 1 তাৰ মানে কি যেহেতু এটো এটা কি আছে ত্ৰিপদ ৰাশি কাৰণ এই বহুপদটোত কেইটা ঘাত আছে তিনটা আছে তাৰ মানে কি ইয়াৰ কি হ'ব সৰ্বাধিক তিনটা শূন্য পাব পাৰো
সৰ্বাধিক 3টা শূন্য পোৱাৰ অৰ্থটো হৈছে সৰ্বাধিক 3টা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিম। যেহেতু আমি 3টা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছো কাৰণ এটা দিয়ে থোৱা আছিলে, এইটো এটা, ঠিক আছে, এইটো এটা আৰু এইটো এটা, তাৰ মানে কি 3টা শূন্য আমি পাই গলো, ঠিক আছে। 3টা শূন্য যেহেতু এইটো প্ৰশ্নটো দিয়ে থোৱা আছিলে, এটা বাকী দুটা শূন্য কি x + 1 আৰু 3x + 1 এইকেইটাৰ পৰা আমি বাকী দুটা শূন্য উলিয়াব পাৰিম, ঠিক আছে। এতিয়া তোমালোকে বহুপদটোৰ শূন্যকেইটা কি হ'ব ডাইৰেক্ট লিখি দিলেও হ'ব। এতিয়া তোমালোকে লিখা এতেকে বহুপদটোৰ, ঠিক আছে, তোমালোকে লিখা এতেকে বহুপদটোৰ কি দিছে বাকী থকা শূন্যবিলাক উলিয়াব লাগে। প্ৰশ্নটো চাই লোৱা কি বুলি দিছে এতিয়া, ইয়াৰ বাকী কেইটা শূন্য নিৰ্ণয় কৰা, ঠিক আছে। বহুপদটোৰ বাকী থকা শূন্য কেইটা হল শূন্য দুটা, ঠিক আছে। বাকী থকা শূন্য দুটা হল শূন্য দুটা কি হব, এটা হব কি x + 1 আছে, যেহেতু এইটো দিয়ে থোৱা আছিলে x - 1 এইটো 0 হ'ব কাৰণ এইটো x = কিমান হ'ব 1 হ'ব। ঠিক তেনেধৰণে কি হ'ব x + 1 এইটো 0 হ'ব, = কি হ'ব -1 হ'ব। ঠিক তেনেধৰণে কি হ'ব 3x - 1 = 0, ইয়াৰ পৰা কি গম পালো 3x = কিমান 1, তাকে x = কিমান হ'ব 1/3। ইয়াৰ শূন্য দুটা কি হ'ব এতিয়া এটা হ'ব, এইটো প্ৰশ্নটো দি থোৱা আছিলে, তো বাকি দুটাই শূন্য উলিয়াব লাগে আমি, এটা পালো কি -1 আৰু এটা হ'ব কি 1/3। ইয়াৰ শূন্য দুটা কি পালো আমি এতিয়া, এটা হল কি -1 আৰু এটা হৈছে কি 1/3, এতিয়া হৈছে ইয়াৰ, ঠিক আছে। আশা কৰিছো তোমালোকে বুজি পাইছা। এটা পৰীক্ষাত এইটা কৰি দেখাব পাৰা, এইটো পৰীক্ষাত কৰি দেখাব পাৰা, ঠিক আছে। আৰু এটা কৰি নেদেখালেও হ'ব, একো কথা নাই, কাৰণ এইটো যেতিয়া উলিয়াইছো 3টা সংখ্যাৰ পূৰণফল হিচাপে শূন্য দুটা হ'ব, বাকী থকা শূন্য দুটাহে লিখিছো কাৰণ ইয়াত টোটেল শূন্য কেইটা আছে 3টা আছে। এইটো যেহেতু প্ৰশ্নটো দি থোৱা আছিলে এটা শূন্য সেইটো ইয়াত লিখা নাই, কাৰণ প্ৰশ্নটোত কি বুলি কৈছে বাকী কেইটা শূন্য নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। আশা কৰিছো বুজি পাইছা এইটো। এতিয়া ঠিক আছে, আমি এতিয়া 2 নম্বৰটো কৰো। এতিয়া আমি কৰিম 6 আৰু 2 নম্বৰটো। তোমালোকে নিশ্চয় ক্ৰছ কৰি কিনে অংকটো সমাধান কৰি লৈছে, ঠিক আছে। এতিয়া মিলাই যোৱা পানী, ঠিক আছে। উত্তৰ ইয়াত কি দিছে শূন্য দুটা দিয়ে থোৱা আছে, এটা 3 আৰু এটা এটা √3 আৰু এটা হৈছে -√3, ঠিক আছে। ইয়াতে লিখিলে হ'ল যেহেতু শূন্য দুটা কি দিয়া আছে আমাৰ √3 আৰু -√3, ঠিক আছে। গতিকে কি হ'ব x - √3 into x plus √3, যেহেতু এইটো প্লাস আছে মাইনাস হ'ব আৰু যেহেতু মাইনাস আছে প্লাস হ'ব, ইকুৱেল টু কি হ'ব a - b আৰু a plus b, তাৰ মানে কি x² - √3 whole square is equal to কি হ'ব x² - 3, গতিকে কি হ'ব এইটো x² - 3 প্ৰদত্ত বহুপদটোৰ কি হ'ব এটা উৎপাদক হ'ব। বহুপদটোৰ এটা উৎপাদক হ'ব, ঠিক আছে। যদি উৎপাদক হয় তেতিয়াহ'লে আমি ইয়াক কি কৰিব লাগিব, এই বহুপদটো হৰণ কৰিব লাগিব। বহুপদটো কি দিয়া আছে x⁴ + x³ + 9x² - 9x² - 3x + 8, ঠিক আছে। এতিয়া তোমালোকে আমি কি লিখিম, এতিয়া প্ৰদত্ত বহুপদটোৰ x² - 3ৰে হৰণ কৰি পাওঁ, ঠিক আছে। এতিয়া প্ৰদত্ত বহুপদটোক x² - 3ৰে হৰণ কৰি পাওঁ, ঠিক আছে। x² - 3ৰে আমি হৰণ কৰি দিম, কি আছে আমাৰ এইটো x² - 3,
বিকাশকৰণ কৰিম আমাৰ বহুপদ দি থোৱা আছে x to the power 4 plus x cube minus 9x square minus 3x plus 8 ঠিক আছে ঠিক তেনেধৰণে আমি ফাৰ্স্ট স্টেপত কি কৰিম কৰিছোৱে মই কাৰণ বহুপদটোকে x to the power 4 এইটো কি কৰিম x স্কয়াৰ হৰণ কৰিম কাৰণ এইটোত কি আছে x স্কয়াৰ আছে আৰু ইয়াত কি আছে x to the power 4 আছে এতিয়া হৰণ কৰিম তেতিয়া আমি কি পাম এটো x স্কয়াৰ পাম তাৰ মানে কি x স্কয়াৰ ইয়াক পূৰণ কৰিব লাগিব x স্কয়াৰ হ'ব প্ৰথম পদটো x স্কয়াৰ * x স্কয়াৰ মানে কি x to the power 4 3 - 3 ইয়াত আছে x স্কয়াৰ আছে তাৰ মানে কি -3x স্কয়াৰ তো ইয়াত এটো কোনটো বহিব 9 স্কয়াৰৰ তলত বহিব কাৰণ ইয়াৰ কি আছে ঘাতটো একে আৰু ইয়াৰো ঘাত একে ঘাতৰ পদবিলাক কি হয় একেলগে বহে ঠিক এতিয়া আমি ইয়াত কি পালো এটো হৈ যাব মাইনাস ঠিক আছে আৰু এটো হৈ যাব কি প্লাস এটো আৰু এটো ক্যান্সেল হৈ যাব ঠিক আছে পিছৰ লাইনত নামি আহিব x³ এটো আছে -6x স্কয়াৰ আৰু এটো হৈ গল কি +3x স্কয়াৰ তাৰ মানে কি -6x স্কয়াৰ -3x হ'ব প্লাস কি হ'ব 8 ঠিক আছে এতিয়া আমি এটো ফার্স্ট স্টেপত হ'ব সেকেন্ড স্টেপত কি হ'ব যেহেতু এই পদটো কি আছে x³ আছে x³ টো কিহেৰে হৰণ কৰিম আমি x স্কয়াৰে হৰণ কৰিম তেতিয়া কি পাম x পাম তাৰ মানে কি তাৰ পিছৰ পদটো কি হ'ব x হ'ব x আৰু x স্কয়াৰ পূৰণ কৰিলে কি হ'ব আমাৰ x³ আৰু এটো যেটো মাইনাস আছে আৰু এটো প্লাস আছে তাৰ মানে কি হ'ব -3x তাৰ লগত বহিব 3x কাৰণ এই পদটো আৰু এই পদটোৰ কি হৈছে ঘাত একে ঘাতৰ পদবিলাক একে লগত বহে ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাম এটো মাইনাস হৈ যাব আৰু কি হ'ব প্লাস হ'ব এটো আৰু এটো ক্যান্সেল হৈ যাব এটো কি আছে -3x আছে আৰু এটো কি গল +3x এটো ক্যান্সেল হৈ যাব থাকিব কি আমাৰ ইয়াত -6x স্কয়াৰ আৰু কি নামি আহিব -6x স্কয়াৰ আৰু প্লাস কি নামি আহিব আমাৰ +8 ঠিক আছে এতিয়া আমি যদি এটো কৰো কি আছে আমাৰ থাৰ্ড টার্মটো কি আছে -6x স্কয়াৰ তাক কি দি হৰণ কৰিম আমি x স্কয়াৰে হৰণ কৰিম তাৰ মানে কি হ'ব এটো -6 ইয়াৰে পিছৰ যেটো হ'ব পদ এটো হ'ব -6 -6 যেতিয়া পূৰণ কৰিম -6x স্কয়াৰ আৰু এই -6 আৰু -3 পূৰণ কৰিম তাৰ মানে কি হ'ব 3 7 কিমান 18 হ'ব প্লাস কি হ'ব 18 হ'ব এটা কথাটো হল কি আমাৰ প্ৰশ্নটোত কি বুলি কোৱা আছিল যেহেতু এটো এটা উৎপাদক হয় উৎপাদকৰ অৰ্থটো এটোৱে ইয়া কি হ'ব হৰণ যাবই ঠিক আছে হৰণ নাই যোৱা মানে কি এটো 18 হৈছে কাৰণ এটো প্লাস হৈ যাব কটাকটি যাব ঠিক আছে আৰু এটো যেহেতু কি আছে +8 আছে মানে 0 হল জানো 0 নাই তাৰ মানে কি অংকটোত কৰবাৰ এটা ভুল আছে অংকটো ভুল থকাৰ কাৰণেহে এটো মিলা নাই নহলে নিমিলাৰ কোনো কথা নাই কাৰণ কি হৈছে যেহেতু x² - 3 টো কি হৈছে ইয়াৰ এটা উৎপাদক হয় উৎপাদকৰ অৰ্থটো কি এটো এই পদটো দি পিনে এই এটো প্ৰদত্ত পদ আছে দীঘলীয়া এই পদটো কেৱল হৰণ যাবই হেতু কাৰণে ই হয় কি হৈছে এটা উৎপাদক বুলি কোৱা হৈছে যদি হৰণ নাযায় তেতিয়াটো উৎপাদক নহল তাৰ মানে কি এই অংকটোত কিবা এটা ভুল আছে ভুল কি হ'ব ভুল এটোৱে হ'ব যদি এটো 1 বহাই দিওঁ যদি 18 হয় তেতিয়া এটো 1 হ'ব এটো 1 হ'ব তাৰ মানে কি এই প্ৰশ্নটো শুদ্ধ কৰিব লাগিব ইয়াত 18 হ'ব ঠিক আছে 8 ৰ জায়গাত কি হ'ব 18 হলে মানে এটো মিলি যাব এটো প্লাস হ'ল এটো মাইনাস হ'ব এটো আৰু এটো ক্যান্সেল হৈ যাব এটো আৰু এটো ক্যান্সেল তাৰ মানে কি 0 হ'ব ঠিক আছে ইয়াৰ आंसर এটো কি হ'ব প্ৰশ্নটো ভুল আছে গতিকে প্ৰশ্নটো তোমালোকে কি কৰি লবা এটো 18 কৰি লবা পৰীক্ষাত আহিলে ভুলকে নাহে পৰীক্ষাত আহিলে শুদ্ধটো আহিব চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া আমি কি পাই গলো ইয়াৰ পৰা আমি কি পাই গলো এতেকে তোমালোকে লিখা এতেকে x to the power 4 plus x cube ঠিক আছে minus 9x square minus 3x plus 18 ঠিক আছে is equal to কি লিখিব পাৰো x square minus 3 আৰু কি লিখিব পাৰো পূৰণ কি লিখিব পাৰো x square plus x minus 6 ঠিক আছে এইকিটা হৈছে ইয়াৰ উৎপাদক এটো এটা উৎপাদক আৰু এটো এটা ইয়াৰ উৎপাদক ঠিক আছে এটো আমি কি কি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো এটো আমাৰ দিয়ে থোৱা আছে আমাদের দিয়ে থৈছে x minus কি লিখিব পাৰো √3 বুলি লিখিব পাৰো আৰু x plus √3 হয় খাব নালাগে এটো কৰ পৰা আহিছে এটো ইয়াৰ পৰা আহিছে তো আমি তো কৰিয়ে থৈছিলো ন
এই দুটা পূৰণ কৰি এইটো পাইছো গতিকে এইটোক আমি এনেধৰণে লিখিব পাৰো তাৰ মানে কি ইয়াৰে শূন্য দুটা এইটো আৰু ইয়াৰ পৰা আমি কি কৰিব এইটোক যদি আমি উৎপাদকত ভাঙো ঠিক আছে মই সোঁফালে দেখুৱাই দিছো এইটো পৰীক্ষাটো তোমালোকে সোঁফালে কৰি দেখুৱাই দিবা ঠিক আছে x স্কয়াৰ প্লাস x মাইনাস 6 ইয়াক উৎপাদকত ভাঙিলে কি হ'ব ঠিক আছে x স্কয়াৰ হ'ব ঠিক আছে x স্কয়াৰ আছে তো x স্কয়াৰ প্লাস ইয়াতে কি আছে x ৰ সহগটো কি একো নাই মানে কি 1 আছে ঠিক আছে আমি কি কৰিব লাগে 6 টো কেনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে ঠিক আছে 3 দুগুণ 6 আৰু এটা কি হয় 6 গুণ 6 ঠিক আছে এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে যাতে তাৰ কি যোগ বা বিয়োগটো কি হ'ব লাগে x ৰ সহগ হ'ব লাগে x ৰ সহগটো যেটো 1 কোনটো দি মিলিব 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব কাৰণ 6 টো নিমিলে কাৰণ 6 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 5 হয় যদি এটো 5 থাকিলেহেঁতেন 5x হ'লেহেঁতেন তেতিয়া আমি 6 আৰু 1 ললোহেঁতেন ঠিক ন ইয়াত আমি কি ল'ম 3 minus 1 ল'ম 3 minus কি ল'ম 2 ল'ম 3 minus 2 মানে 1 x minus 6 ঠিক আছে এতিয়া আমি কি পালো x স্কয়াৰ minus 3 আৰু x পূৰণ কৰিলে কি হ'ব 3x প্লাস এ মাইনাস এ কি হ'ব মাইনাস তোমালোকৰ 2x minus 6 ঠিক আছে উৎপাদকত ভঙাটো তোমালোকে আগতে শিকি আহিছা গতিকে আশা কৰিছো তোমালোকে এটো ধৰিব পাৰিছা ঠিক আছে x টো যেতিয়া কমন ল'ম x plus 3 হ'ব minus 2 টো যেতিয়া কমন ল'ম x plus 3 হৈ যাব তাৰ মানে কি ইয়াৰ পৰা কি ল'ব পাৰিম x plus 3 আৰু এটো যেতিয়া কৰিম কি হ'ব x minus 2 ঠিক আছে ইয়াৰে যেতিয়া উৎপাদকত ভাঙিম তেতিয়ালে আমি কি পাই গলো x plus 3 আৰু এটা কি পাই গলো x minus 2 ঠিক আছে এতিয়া ইয়াৰ শূন্য কেটা হৈ গল আমি যেহেতু ইয়াৰ এই বহুপদটো যেটো আছে আমাৰ প্ৰশ্নটো যেটো বহুপদ দি থোৱা আছে এই বহুপদটোৰ ঘাত কিমান 4 কাৰণ x to the power 4 আছে ইয়াৰ উচ্চতম ঘাতটোৱে হৈছে এই পদবিলাকৰ উচ্চতম ঘাতটোৱে হৈছে এই বহুপদটোৰ ঘাত কাৰণ 4 টোৱে হৈছে উচ্চতম ঘাত গতিকে এই বহুপদটোৰ কিমান 4 4 অৰ্থটো এটোৱে ইয়াত কি হ'ব পাৰে সৰ্বাধিক 4টা শূন্য হ'ব পাৰে দুটাটো দিয়ে থোৱা আছিল এটা আছিল কি -√3 আৰু এটা কি আছিল +√3 ঠিক আছে এটা প্ৰথমটো দিয়া আছিল +√3 পিছৰটো দিয়া আছিল -√3 আৰু এটা আমি এটা কি পাই গলো এটা হৈছে x + 3 তাৰ অৰ্থটো কি তাৰ শূন্যটো হ'ব কি -3 আৰু এটা হৈছে x - 2 তাৰ অৰ্থটো হৈছে কি ইয়াৰ শূন্যটো হ'ব কি x কি হ'ব +2 হ'ব তোমাৰ নিশ্চয় তোমালোকে এটো ধৰিব পাৰিছা ঠিক আছে এতিয়া তোমালোকে লিখা এতেকে প্ৰদত্ত বহুপদটোৰ বাকি থকা শূন্য কেটা হ'ব এটা কি কৰিব লাগে আমি বহুপদটোৰ বাকি কেটা শূন্য নিৰ্ণয় কৰা এতে লিখা তোমালোকে এতেকে গতিকে বুলি লিখা কাৰণ এটো লিখিলুৱে এতিয়া তোমালোকে লিখা গতিকে প্ৰদত্ত বাকি দুটা শূন্য হ'ব ঠিক আছে দুটা দি থোৱা আছিল আৰু দুটা হ'ব বাকি দুটা শূন্য হ'ব ঠিক আছে বাকি দুটা শূন্য কি হ'ব এটা হ'ব কি -3 আৰু এটা হ'ব কি +2 বুজিব পাৰিছা না কেনেকৈ হৈছে এটো যেহেতু এই দুটা উলিয়াব নালাগে কাৰণ এটো প্ৰশ্নটো দিয়ে থোৱা আছিল আমাৰ প্ৰথমটো হ'ব কি x + 3 ঠিক আছে = 0 তাৰ মানে কি x -3 আৰু এটা কি আছিল x - 2 = 0 তাৰ মানে কি ইয়াৰ অৰ্থটো হৈছে কি x কিমান 2 ঠিক আছে ইয়াৰ পৰা আমি x পালো কিমান -3 আৰু এইটোৰ পৰা পালো কি x কিমান +2 x -3 আৰু x +2 এটো হৈছে ইয়াৰ এনসার এটা হ'ব কি শূন্য এটা হ'ব -3 আৰু এটা হ'ব কি 2 এতিয়া আমি কৰিম 6 ৰ 3টো ঠিক আছে 6 ৰ 3টোৰ উত্তৰ ঠিক আছে 6 ৰ 3টো কি বুলি কৰিম যেহেতু শূন্য দুটা কি বুলি দিয়া আছে আমাৰ 3 * √3 আৰু -3 * √3 গতিকে কি হ'ব x - 3√3 x plus ঠিক আছে x plus 3√3 is equal to তাৰ মানে কি হ'ব x² minus
3 a square minus b square ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিছো যেটো a square minus b square মানে কি হয় a plus b আৰু কি হয় a minus ঠিক আছে এটো কাৰণে ইয়াতে কি হ'ব প্ৰথমতে x square হ'ব এটো কেনেকৈ লিখিব x square আৰু ইয়াতে কি হ'ব 3 square মানে 9 আৰু 3 মানে 3 তো not নিগত 27 7 গতিকে কি হ'ব x square minus 27 পদত্ব বহুপদটোৰ কি হ'ব এটা উৎপাদক হ'ব পদত্ব বহুপদটোৰ এটা উৎপাদক হ'ব গতিকে কি হ'ব x square minus 27 পদত্ব বহুপদটোৰ এটা উৎপাদক হ'ব ঠিক আছে এতিয়া কি কৰিম আমি এতিয়া পদত্ব বহুপদটোৰ x square minus 27 এৰে হৰণ কৰি পাওঁ হৰণ কৰি পাওঁ ঠিক আছে আমি এটা কি কৰিম x square minus 27 এৰে আমি কাট কৰিম প্ৰশ্নটো দি থোৱা আছে বহুপদটোক আমি হৰণ কৰিম কি দিয়া আছে x to the power 4 plus 2x cube minus 26x square plus 54x minus 27 ঠিক আছে এটোক আমি এতিয়া হৰণ কৰিম বুজিলে প্ৰথম স্টেপটো আমি কি কৰি দিম বুলি কৈছো প্ৰথম পদটো কি আছে x power 4 ইয়াক কি দি হৰণ কৰিম x square এৰে হৰণ কৰিম হৰণ কৰিলে কি পাম আমি x square পাম তাৰ মানে কি ইয়াৰ পৰা গম পাই গলো প্ৰথম পদ কি হ'ব আমাৰ x square হ'ব x square into x square তাৰ মানে কি x to the power 4 মাইনাস আছে আৰু x square আছে 27 x square তো আমি কি কৰিম একে মাত্ৰাৰ বহুপদবিলাক পদবিলাক কি কৰিম একেলগত লিখিম যেহেতু এটো 26x square আছে আৰু 27x square গতিকে কি হ'ব x square যেটো ঘাত একে ঘাত থকা পদবিলাক একেলগত লিখিম তো এটো ক্যান্সেল হৈ যাব এতে কি নামি আহিব আমাৰ 2x কিউবটো নামি আহিব তাৰ পিছত কি হৈ যাব এটো যেটো প্লাস হৈ যাব 27 ৰ পৰা 26 গুচি গলে কি হ'ব x square হ'ব প্লাস 54x আৰু minus 27 ঠিক আছে এতিয়া আমি সেকেন্ড স্টেপত কি কৰিম এই যেটো পদ পালো কি পালো আমি 2x কিউব ইয়াক কি দি হৰণ কৰিব লাগিব আমি x স্কয়াৰ হৰণ কৰি চাব লাগিব তেলে কি পাম আমি দুইটো থাকি যাব x স্কয়াৰ x কিউব কৰিলে 2x হ'ব তাৰ মানে কি আমি পিছৰ পদটো কি পাই গলো 2x যেতিয়া পূৰণ কৰিম তেতিয়ালে আমি কি পাম 2x কিউব পাই যাম 2x আৰু 27x তাৰ মানে কি এটো যেটো কি আছে প্লাস আৰু এটো কি আছে মাইনাস ঠিক আছে প্লাসে মাইনাসে কি হ'ব ঠিক আছে এটো কি হ'ব এটো যেটো কি আছে 2x স্কয়ার আছে আৰু এটো লগতে কি আছে আমাৰ এটা যদি পূৰণ কৰো কি হ'ব এটো -54x ঠিক আছে -54x এ কথাটো হল কি -54x আৰু পিছৰটো কি আছে x স্কয়াৰ আছে পিছৰ লাইনটো তোমালোকে চাই লোৱা পিছৰ লাইনটো হৈছে কি x স্কয়াৰ -2x মানে কি পিছৰ আৰু এটা স্টেপত হৰণ হৈ আছে কিন্তু এইটো স্টেপত আমাৰ মিলিব লাগিছিল কাৰণ কি কাৰণে মিলা নাই নিশ্চয় পূৰ্বত কিবা এটা ভুল হৈ আছে এটা ভুলটো কি যেহেতু মই প্ৰেক্টিস কৰি থোৱা আছে গতিকে মই ভুলটো উলিয়াব পাৰিছো তোমালোকৰ যেতিয়া প্ৰেক্টিসটো পাৰফেক্ট হৈ যাব তোমালোকৰ অংকটো যদি এনেকৈ ভুল থাকে তোমালোকৰ এটো কেচ কৰিব পাৰিবা যে পূৰ্বত কিবা এটা আছে এই প্ৰশ্নটোত কি ভুল হৈ আছে এটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত চাব লাগিব এইখিনিতে ভুল হৈ আছে ইয়াৰ পৰা সেকেন্ড স্টেপতে আমি পাইছো গতিকে সেকেন্ড স্টেপতে কিবা এটা এটো যেহেতু প্লাস আছিল গতিকে এটো প্লাস হ'ব লাগিব ঠিক আছে এটো প্লাস হ'বৰ কাৰণে কি হ'ব লাগিব আমাৰ এটো মাইনাস হ'ব লাগিব বুজি পাইছানে এটো যদি মাইনাস হয় তেতিয়ালে এটো মাইনাস হ'ব লাগিব এটো যদি মাইনাস হয় এটো মাইনাস হ'ব লাগিব তাৰ মানে কি প্ৰশ্নটো আমি শুধৰাব লাগিব এই যে প্লাস আছে এটো মাইনাস দি দিলে হৈ যাব ঠিক আছে তাৰ মানে কি এটো আমি কি কৰিব লাগিব ইয়াতে মাইনাস দিব লাগিব ঠিক আছে তেতিয়া ইয়াত কি নামি আহিব মাইনাস নামি আহিব আৰু যদি ইয়াত মাইনাস নামি আহে তেতিয়ালে আমি কি পাম
এটা আমি কি পাব লাগিব -2x² x² হৰণ কৰিব লাগিব তেতিয়ালে কি হ'ব ইয়াতে মাইনাস এটা আহিব -2x তাৰ মানে কি আনসাৰটো কি হ'ব -2x হ'ব -2x into x² মানে কি হ'ব -2x³ ঠিক তেনেধৰণে মাইনাস আছে প্লাস হৈ যাব কি কৈছে দেখিছানে মাইনাসটো দিয়াৰ কাৰণে তাত কি হৈছে মিলি গৈছে ঠিক আছে এইটো আৰু এইটো কেনসেল হৈ যাব যেহেতু প্লাস হৈ যাব এইটো আৰু এইটো কি হৈ থাকিব মাইনাস হৈ থাকিব এইটো আৰু এইটো কি হ'ব কেনসেল হৈ যাব নামি আহিব কি x² -27 তো ইয়াতে কি হ'ব থাৰ্ড স্টেপত আমি কি কৰিম x² আছে তাক কি দি হৰণ কৰিম x² হৰণ কৰিম কি হ'ব 1 হ'ব তাৰ মানে কি প্লাস নেক্সট পদটো কি হ'ব +1 হ'ব তাৰ অৰ্থটো হৈছে কি x² মাইনাস কি হ'ব -27 আৰু 1 পূৰণ কৰিলে কি হ'ব -27 হ'ব ঠিক আছে আৰু এইটো কেনসেল হ'ব কি থাকিব 0 থাকিব ঠিক আছে যেহেতু এইটো আমি কি দিয়া আছে যেহেতু এটা বহুপদটো এটা পদত উৎপাদক ন উৎপাদক হোৱাৰ অৰ্থটো হৈছে কি হৰণ যাবই লাগিব যদি হৰণ নাযায় তেতিয়ালে উৎপাদক বুলি ক'ব নোৱাৰো মানে উদাহৰণটো ধৰি লৈছো 5 যেতিয়া 20ক হৰণ কৰিম ঠিক আছে হৰণ যাব লাগিব ঠিক আছে ভাগেটো কি হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে কি 5 টো 20ৰ এটা উৎপাদক 4 ও 20ৰ এটা যদি এটো হয় 5 এৰে ধৰি লৈছো আমি কি কৰিছো 13 টো হৰণ নাযায় যেনে 5 দুগুণ কিমান 10 বাকি থাকিলে কিমান বাকি থাকিলে 3 ইয়াৰ অৰ্থটো এইটোৱে 5 টো 13ৰ উৎপাদক হ'ব নোৱাৰে কাৰণ কি কাৰণে হ'ব নোৱাৰে কাৰণ বাকি আছে বাকিটো যদি 0 হয় তেতিয়াহে উৎপাদক হ'ব যেহেতু প্ৰশ্নটো দি থোৱা আছে ন x² - 27 এটা উৎপাদকৰ অৰ্থটো এইটো হৰণ যাবই ঠিক আছে যদি হৰণ নাই যোৱা তাৰ মানে কি অংকটো ভুল থাকিব ঠিক আছে কি ন আগবঢ়াও আমি এখিনিলৈকেতো বুজি পাইছা ঠিক আছে এতিয়া আমি কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো এতেকে কি লিখিব পাৰো x⁴ minus 2x³ minus 26 x² ঠিক আছে plus 54x ঠিক আছে minus কি হ'ব 27 is equal to কি হ'ব x² minus 27 ঠিক আছে কি হ'ব আৰু এটা পদ হ'ব x² minus 2x plus 1 ঠিক আছে এটোকে আমি কেনেকে লিখিব পাৰো এটোটো আমাৰ দিয়ে থোৱা আছে কৰিবলগীয়া তেনেকে বিশেষ একো নাই আমি কি কৰিব লাগে এইটো উৎপাদকত ভাঙিব লাগে ঠিক আছে এটো যেতিয়া উৎপাদকত ভাঙিম তেতিয়া কি হ'ব x² minus 2x plus 1 এটো কৰিলে কি হ'ব এটো আমি উলাই আছে তোমালোকে ধৰিব পাৰিছা 2 into x plus into কি 1 plus 1 square তাৰ মানে কি 2x² minus 2x plus 1 square মানে কি a² minus 2ab plus b square ফৰ্মুলা হৈ আছে তাৰ মানে কি a minus b whole square a minus b whole square ইয়াৰ অৰ্থটো কি x minus 1 আৰু x minus 1 এটো কেনে ধৰণে আমি লিখিব পাৰো তাৰ মানে কি x একেলগত এই ডাইৰেক্ট আমি ইয়াক কি লিখি দিম এইটো লিখি দিম x² মানে কি দুটা পূৰণ হৈ আছে তো ইয়াৰে কি হ'ব এটোটো আমি কৰিয়ে থৈছো এটো কেনেকৈ লিখিব পাৰো আমি x ঠিক আছে ইয়াৰে এতিয়া চাৰিটা উৎপাদক কি হ'ব চাৰিটা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো এটা হ'ব কি x minus 3√3 ঠিক আছে কাৰণ এইটো হলনি আমি কি লিখিব পাৰো এই দুটা লিখিব পাৰো ঠিক আছে কাৰণ এই দুটা পূৰণ কৰি আমি এটো পাইছো তো x plus 3√3 ঠিক আছে এই দুটা আমাৰ দি থোৱা আছিল প্ৰশ্নতে ঠিক আছে আমি উলিয়াই ললো কি x minus 1 আৰু এটা কি উলিয়াই ললো x minus 1 কাৰণ এইটো যেতিয়া উৎপাদকত ভাঙিম তেতিয়া আমি কি পাম x minus 1 পাম আৰু x minus 1 পাম কাৰণে x² minus 2x plus 1 মানে আমি কি লিখিব পাৰো x minus 1 whole square বুলি লিখিব পাৰো এটো কি আছে a minus b whole square ফৰ্মুলা দি ব্যৱহাৰ কৰিছো ঠিক আছে ইয়াৰ পৰা আমি কি পালো ইয়াৰ পৰা আমি কি ললো শূন্য দুটা লিখিলে হ'ল শূন্য কেইটা কি হ'ব এটা হ'ব কি 1 আৰু এটা হ'ব কি 1 মানে কি দুটা শূন্য কি হ'ব 1 আৰু 1 ইয়াৰ পৰা কি পালো এতিয়া গতিকে তোমালোকে গতিকে প্ৰদত্ত বহুপদটোৰ বাকি থকা শূন্য কেইটা হ'ল বাকি থকা শূন্য কেইটা হ'ল শূন্য কেইটা মানে দুটা লিখিলে শূন্য দুটা হ'ল বাকি থকা শূন্য দুটা হ'ল কি 1 আৰু 1 কেনেকৈ হৈছে এইটো
যেহেতু x minus 1 আছে is equal to 0 তাৰ মানে কি x is equal to 1 ঠিক তেনেধৰণে আকৌ সেকেন্ডটো কি আছে x minus 1 তাৰ মানে কি x 1 ঠিক আছে দেখ x is equal to 1 পদত্ব বহুপদটোৰ বাকি থকা শূন্য দুটা হ'ল কি 1 আৰু 1 ঠিক আছে আশা কৰিছো তোমালোকে এটা বুজি পাইছা ঠিক আছে ঘৰত প্ৰেক্টিস কৰিবা আহি যাব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট এটা আহিব পাৰে আৰু আহিলে 4 নম্বৰ আহিব ঠিক আছে আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ